আমাৰ 80% ছাত্ৰ-ছাত্ৰীয়ে কিন্তু মোবাইলৰ সদ্ব্যৱহাৰ কৰিব জনা নাই। কিন্তু এতিয়া দেখা গৈছে মোবাইলৰ যেটো ব্যৱহাৰ সেই ব্যৱহাৰটো আমাৰ 80% ছাত্ৰ-ছাত্ৰীয়ে কিন্তু কৰিব জনা নাই মানে। ড্ৰাগছ আৰু মোবাইলৰ বাবে আমাৰ এটা প্ৰজন্ম এতিয়া ধ্বংসৰ দিশে গতি কৰিছে। বৰ্তমান যেটো যুগ সেই যুগটো সাংঘাতিকভাৱে এটা ক্ৰিটিকেল সময় আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো এনেকুৱা হৈ আছে একফালে মোবাইল একফালে ড্ৰাগছ। সেই দুটাই আমাৰ গোটেই ইয়থ জেনেৰেশ্যনটোক শেষ আমি যদি তেওঁলোকক ভালদৰে পৰিচালনা নকৰোঁ তেতিয়াহ'লে এটা জেনেৰেশ্যন কিন্তু শেষ হোৱাৰ দিশত গতি কৰি আছে মানে। লখিমপুৰ বহুভাষিক কবি সন্মিলনৰ এখন বঁটা বিতৰণী সভাত এই কথা ক'লে ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক বাবুল চন্দ্ৰ চুতীয়াই। 2015 চনত প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা। শিক্ষকতা জীৱনৰ আটাইতকৈ গৌৰৱময় বঁটাটোৱেই হ'ল ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা। আৰু সেই বঁটাটো মই যেতিয়া গ্ৰহণ কৰিছোঁ তাত এটা আটাইতকৈ ভাল লগা মোৰ বিষয়টো হ'ল যে সেই সময়ৰ ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই সেই বঁটাটো মোক নতুন দিল্লীৰ প্ৰদান কৰিছিল। মই বহুত আপ্লুত হৈছিলোঁ। তেওঁক আজি লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনে প্ৰদান কৰিছে লখিমপুৰ সৌৰভ বঁটা। অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনত বিশেষ ভূমিকা পালন কৰাৰ কাৰণে লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনে মোক এইবাৰ লখিমপুৰ সৌৰভ বঁটাৰে তেওঁলোকে বঁটা প্ৰদান কৰিছে। ৰাজ্যিক কৃতি শিক্ষক বঁটা, ডক্টৰ আম্বেদকাৰ ফেলোশ্বিপ বঁটা, আন্তঃৰাষ্ট্ৰীয় শিক্ষক ৰোল মডেল বঁটাকে ধৰি সৰ্বমুঠ 13টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষকগৰাকী। এতিয়ালৈকে মই 13টা বঁটা পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ 2012 চনত মই লখিমপুৰ জিলা কৃতি শিক্ষকৰ বঁটা পাবলৈ সক্ষম হওঁ। তাৰ পাছতেই ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা মই পাইছোঁ। ইয়াৰ পাছতেই ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা পালোঁ। তাৰ পাছত নতুন দিল্লীত গৈ ডক্টৰ আম্বেদকাৰ ফেলোশ্বিপ এৱাৰ্ড মই গ্ৰহণ কৰিলোঁ। তাৰ পাছতে ৰাষ্ট্ৰীয়টো মই আপোনালোকে কৈছোঁৱেই, আন্তঃৰাষ্ট্ৰীয় শিক্ষক ৰোল মেডেল বঁটাও মই পাবলৈ সক্ষম হৈছোঁ। জ্ঞানজ্যোতি বঁটা মই পাইছোঁ। অইল শিক্ষাৰত্ন বঁটা পাবলৈ সক্ষম হৈছোঁ। গুৰুমহীয়ান বঁটা পাবলৈ মই সক্ষম হৈছোঁ। গুৰু শ্বহীদ বঁটা পাবলৈ মই সক্ষম হৈছোঁ। এনেধৰণে 13টা বঁটা জনসাধাৰণে মোক মৰম কৰি দিছে। বঁটাকুৰাঞ্চলৰ শৈক্ষিক উত্তৰণৰ কথা চিন্তা কৰি তেওঁ বম্বেত পাঠ কৰিছিল এখন গৱেষণা পত্ৰ প্ৰস্তুত কৰি। মই মোৰ এমফিলৰ যিখন গৱেষণা পত্ৰ যে সেইখন গৱেষণা পত্ৰ আছিল শিক্ষা আৰু জনজাতিৰ উন্নয়ন। সেই গৱেষণা পত্ৰখন মই তাত পাঠ কৰি মই আপ্লুত হৈছিলোঁ আৰু প্ৰশংসিত হৈছিলোঁ। সেইটো মোৰ জীৱনৰ বাবে আটাইতকৈ এটা ডাঙৰ মাইলৰ খুঁটি বুলি মই অনুভৱ কৰোঁ। আৰু যিহেতু এই গৱেষণা পত্ৰখন মই প্ৰস্তুত কৰিছিলোঁ, বাধা কৰা আমাৰ অঞ্চলত জনজাতিসকল আছে আৰু জনজাতিসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত এই প্ৰকল্পটো মই লৈছিলোঁ। সদায় সমাজৰ হিত চিন্তা কৰা ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথত আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায় এই কৃতি শিক্ষকগৰাকী। গতিকে মই আহ্বান জনাম যে মোবাইলটো ব্যৱহাৰ কৰিব লাগে, কিন্তু ভাল দিশত। তাত আজিকালি ইমান ধুনীয়া একাডেমিক ছাইডৰ প্ৰগ্ৰেম আছে, বিভিন্ন ধৰণৰ ক্লাছ আছে। মানে সেইবিলাক যদি আমি চাওঁ বা সেই তেনেকৈ যদি আমি সেইবিলাক চাই আমি আমাৰ শৈক্ষিক উত্তৰণটো কিন্তু আমি ঘটাব পাৰোঁ। আৰু এটা কথা এনেকুৱা হয় যে মোবাইলটোৰ লগত লাগি থাকিলে ল'ৰা ছোৱালীবিলাক এলেহুৱা হৈ যায়। গতিকে খেলা ধূলাৰ প্ৰতি কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে অলপ মন কাণ দিব লাগে। স্বাস্থ্যটো যদি আমাৰ ভালকৈ নাথাকে তেতিয়া আমি কোনো দিশতে আগবাঢ়িব নোৱাৰিম। আৰু খেলা ধূলাত আমি যদি অলপ সময় দিব পাৰোঁ মোবাইলৰ সময়টো কমি যাব মানে। গতিকে মই এইটোৱে ক'ম যে খেলা ধূলা আৰু স্বাস্থ্যৰ প্ৰতি তেওঁলোকে অলপ মনোযোগ দিয়ক। মোবাইল চাওক, কিন্তু মোবাইল চাবৰ এটা সময় থিৰাং কৰি লওক আৰু তাত শৈক্ষিক উত্তৰণৰ কথাখিনি তেওঁলোকে চালে আমাৰ দেশৰো উন্নত, দেশৰো ডেভেলপ হ'ব আৰু তেওঁলোকৰো কিন্তু উন্নত হ'ব বুলি মই ভাবোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।